নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা খুব গুৰুত্বপূৰ্ণ একচুৱেলি জানিবলগীয়া বিষয়ৰ ওপৰত আলোচনা কৰিম। সেইটো ৰত্ন সম্পৰ্কে, বিশেষকৈ ৰত্ন হ'ল সেই ৰত্নটো হ'ল প্ৰবাল, অৰ্থাৎ মংগলৰ ৰত্ন। মূল কথাটো হ'ল এই মংগলৰ ৰত্ন সাধাৰণতে খুব এটা কাৰ্যকৰী ৰত্ন আৰু জৈৱিক ৰত্ন বুলি কয়। ইয়াৰ কথা এটা আছে, যদি আপুনি কোনোবাই যদি আপোনাৰ প্ৰবাল পিন্ধে, যদি সেই প্ৰবালটো যদি এবছৰৰ ভিতৰত যদি ক্ষয় যায়, তেতিয়াহে মনত ৰাখিব আপুনি প্ৰকৃত প্ৰবাল পিন্ধি আছে, জৈৱিক। এইটো কিন্তু খুব ইম্পৰ্টেণ্ট, জানিব লগা কথা। এনে আপোনাৰ হাতৰ এটা প্ৰবাল পিন্ধিলে আছে, কিন্তু যেনেকৈ পিন্ধিছে তেনেকৈ যদি থাকে, ক্ষয় নাযায়, সেইদৰে মুক্তাটোৰ কথা। যদি মুক্তা যদি আচল মুক্তা হয়, সি এদিন হ'লেও লাহে লাহে আপোনাৰ সি ক্ষয় যাব, লাহে লাহে ঢিলা হৈ যাব ৰিঙত। প্ৰবালো তেনেকুৱা। তথাপিতো ৰক্ত প্ৰবাল কাৰ্যকৰী, কিন্তু কথা আছে। এই ৰক্ত প্ৰবাল বিশেষকৈ ধাৰণ কৰাৰ ক্ষেত্ৰত কিছু পৰিমাণে সতৰ্ক হোৱা ভাল। ভুল সিদ্ধান্তই মানুহক বিপদত পেলায়, গতিকে এইটো মনত ৰাখিব। আৰু ৰক্ত প্ৰবাল বিশেষকৈ প্ৰথম কথা, কোন জাতক জাতিকে ৰক্ত প্ৰবাল ধাৰণ কৰাটো উচিত নহয়। এনে আপোনাৰ কুণ্ডলী দেখিলে ৰত্ন প্ৰবাল যিহেতু আমাৰ কথা মংগল অশুভত্ব বুলি কওঁ, অশুভত্বৰ কাৰণে যিহেতু সেইটো ৰত্ন ইউজ কৰা যায়, কথা আমাৰ ভাল যে ভাল হ'ব, কিন্তু ভালৰ ফলত আপোনাৰ কাল হ'ব পাৰে। ৰক্ত প্ৰবাল ঠিক সেনেকুৱা বস্তু। প্ৰথম কথা মই কৈ দিছোঁ, ৰক্ত প্ৰবাল যদি কাৰোবাৰ লগ্ন কন্যা হয়, প্ৰথম কথা কোনসকলে নিপিন্ধিব, যে কাৰোবাৰ লগ্ন যদি কন্যা হয় আৰু ৰাশি যদি মেষ ৰাশি হয়, মনত ৰাখিবা। কিন্তু লগ্ন কন্যা হ'ব আৰু ৰাশি যদি মেষ ৰাশি হয়, সেই জাতক জাতিকাই কেতিয়াও ৰাশি ৰত্ন, বহুতে ৰাশি ৰত্ন দিয়ে, অশুভ দেখা পালে পাৰি, কেতিয়াবা দিয়া যায় ৰাশি ৰত্ন। এইটো কথা আহি পৰে, আছে দিয়াৰ যুক্তি দিব পাৰে। যদি আপোনাৰ লগ্নত কৰি যদি চন্দ্ৰ বেছি বলৱান হয়, তেতিয়া বিচাৰটো চন্দ্ৰৰ পৰা ধৰি কৰিব দিছে, সেই ক্ষেত্ৰত আপুনি ৰাশি ৰত্নৰ প্ৰশ্ন নাহে, দিব পাৰে। কিন্তু কথা হ'ল কি, এইটো কিন্তু কথা ক'লে যে যদি লগ্ন যদি কন্যা হয়, যদি ৰাশি যদি আপোনাৰ মেষ ৰাশি হয়, সেই মেষ ৰাশি ৰত্ন প্ৰবাল পিন্ধিব নালাগে। সি যিমানে আপোনাৰ অশুভ বা শুভ বুলি ভাব তাত নকৰিব, ব্যৱহাৰ তাত নিপিন্ধিব। কাৰণ পিন্ধিলে কি হ'ব, সেই প্ৰবাল পিন্ধাৰ ফলত আপুনি আপোনাৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে, অথবা মৃত্যুও হ'ব পাৰে। চাওক, কম আপোনালোকক, মোক হয়তো ভাবিব যে আমি দিয়ে আছে সঁচা। মই বহু কেইজনৰ হাতৰ পৰা মই আঁতৰাইও দি দিছোঁ, মই পাইছোঁ, সেইকাৰণে কৈছোঁ। দেখিছোঁ প্ৰবালো দিছে আপোনাৰ, তাৰ লগত আপোনাৰ গমেদো দিছে। গমেদ প্ৰবাল একেলগে পিন্ধিব দিয়াও জ্যোতিষী আছে বৰ্তমানো, তাকে মই ক'লোঁ, মই পাইছোঁ, সেইকাৰণে কৈছোঁ। কাৰণ শুভত্ব কৰি লৈ আহিব, শুভত্ব কৰিব নোৱাৰিব আপোনালোকক, অশুভত্ব হ'ব। গতিকে এইটো কথা ক'লোঁ, যদি কাৰোবাৰ যদি এনেকুৱা হয় যে ৰাশি ৰত্ন মেষ ৰাশি ৰত্ন মংগল ধাৰণ কৰিলে কি হ'ব পাৰে, আপুনি দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে, অথবা মৃত্যু হ'ব পাৰে। গতিকে এইটো মনত ৰাখিব। দ্বিতীয়তে আন কথা ৰাখিব যে মংগল যদি নিচস্ত হয়, কেতিয়াও প্ৰবাল ধাৰণ নকৰিব। পাইছোঁ নিচস্ত মংগল প্ৰবাল দিয়া, আমি সুধোঁ কেতিয়াবা আপুনি কি ৰত্ন, এনেকুৱা চিটুৱেশ্যন পাই গ'লে আমি সুধি দিওঁ, বোলে আপুনি কি ৰত্ন পিন্ধি আছে, কৈ দিয়ে ছাৰ মইতো অমুক পিন্ধিছোঁ। আপুনি কিবা লাভ হৈছে আপোনাৰ, বোলে ক'ব নাই, বৰং আগত কৰি অলপমান খেলি মেলি বাঢ়িহে গৈছে দেখোন। মূল কথাটো তাতে থাকে। গতিকে প্ৰবাল ধাৰণ নকৰিব, নিচস্ত মংগলত প্ৰবাল ধাৰণ নকৰিব। যদি পিন্ধে বিপৰীত
ফল দিব আনকি দুৰ্ঘটনা ঘটিব চাব গতিকে দুৰ্ঘটনাৰ সন্মুখীন হৈ যাব আপুনি যদি পিন্ধে নিচষ্ট মংগলত যদি পিন্ধে আপুনি দুৰ্ঘটনাৰ সন্মুখীন হৈ যাব মই পাইছোঁ নিজে অলপতে এখন মানে কুণ্ডলিতে বিচাৰ কৰোঁতে মই পাইছোঁ লাষ্টত মই কৈছে যে পিন্ধাৰ পিছত আপোনাৰ এক্সিডেণ্ট হৈছে 3 মাহৰ পিছতে নেক্সট আকৌ খুলি পেলাইছে মোৰ মানে কিবা এটা ছাছপেক্ট আহি গ'ল ভাল মই কৈছোঁ ভাল কিন্তু ল'ৰাটো বিশেষ হ'লেও ল'ৰাটোৰ বিশেষকৈ মংগলৰ লগত লিংক আপ হৈ আছিল বৃহস্পতি কিন্তু টুংগি হৈ আছিল একেলগে আছিল কৰ্কটত গতিকে গুৰুৰ প্ৰভাৱ এটা পৰি থাকিল বুজি পাইছেনে কিন্তু ৰত্নই এই এনেকুৱা কয় কি ৰত্ন আপোনাক কহে কিন্তু সেইকাৰণে কয় জৈৱিক ৰত্ন কাৰ্যকৰী ৰত্ন মই কৈছোঁ গতিকে দুৰ্ঘটনা ঘটাব পাৰে গতিকে ই কাৰ্যকৰী ৰত্ন গতিকে আপুনি কোনোবাই ক'ব যে আপুনি মানে অলপ বেছি ক'লে নেকি কাৰণ দি থৈ আছে বহুতে মানে সেইটো এটা আমাৰ চলি আহিছে বহুতে দেখিছোঁ যে নিচষ্ট দুৰ্বল হ'লে মই আপোনালোকক মই এটা বস্তু এতিয়া আমি কৈছোঁ কিন্তু তাৰ আগত মই এটা কথা আজিৰ পৰা মই কিমান বছৰ আগত কৰিছোঁ আপোনালোকক জানে মাৰ্কিং এটা বস্তু আপোনালোকক মই দেখুৱাই দিম সেই এজন মানে আমাৰ মই ক'ম যে সেই মানে যিজনে বস্তুটো মানে লিখিছিল মই 100% ছাপোৰ্ট কৰোঁ আৰু তেতিয়াই মোৰ মাইণ্ডত কিবা খেলিছিল মই তেতিয়াই আণ্ডাৰলাইন কৰিছিলোঁ বহুতে ভাবে যে মোক কৈছিলে আপুনি কেইখন কুণ্ডলী সেনেকুৱাও প্ৰশ্ন কৰা মানে মই কৈ দিছোঁ আপোনালোকে দেখুৱাই দিছোঁ মই এইখন ফেট এণ্ড ফৰচুন আপোনালোকে চাওক এই আলোচনীখন ওলাইছিল আপোনাৰ 2004 এপ্ৰিল 2007 মোৰ তাত আছে ইয়াৰ এটা বস্তু খুব ইম্পৰ্টেণ্ট বস্তু আছে এইখন 2006 সেই বছৰৰ আপোনালোকক দেখুৱাই দিছোঁ এই সুন্দৰ আলোচনী সুন্দৰ অতি সুন্দৰ এনেকুৱা আলোচনী জ্যোতিষ সম্বন্ধীয় আলোচনী আপোনালোকে নাপাব নলাল আৰু নেক্সট বন্ধ এইখন চোৱাৰ পেলে এইখন আপোনাৰ 2005 আছিল এই এতে চালে গম পাব এই 5 আছিল এইখন 2004 আপোনালোকে চাওক ইমান সুন্দৰ বেটু পাতেহতি আপোনালোকক দেখুৱাই দিছোঁ মোৰ তাত আছে তাৰমানে আপোনালোকে মোক সুধিছিল যে আপুনি কেতিয়াৰ পৰা মানে মোক ভাবে বহুতে আপুনি যৌতিক মোৰ তাত আছে 2004 ফেট এণ্ড ফৰচুন 2005 ফেট এণ্ড ফৰচুন 2006 ফেট এণ্ড ফৰচুন আৰু ক'ত কি সময় আছে তেতিয়া নাই মই ক'ব বিচাৰিছোঁ অতি সুন্দৰ আলোচনী এনেকুৱা আলোচনী জ্যোতিষৰ মানে একদম মানে নতুন চাম নতুন একদম নজনাবিলাকো ইয়াৰ বস্তুৰ বিষয়ে জানিব পাৰে আৰু মই আপোনালোকক কৈ দিছোঁ গতিকে আপোনালোকে এটাই হিচাপ কৰক যে মোৰ তাত 2004 ফেট এণ্ড ফৰচুন 2005 ফেট এণ্ড ফৰচুন 2006 2007 মই নিয়মীয়া গ্ৰাহক আছিলোঁ জ্যোতিষৰ গতিকে মোৰ জ্যোতিষৰ ইণ্টাৰেষ্টটো এতিয়া গম পাওক আপোনালোকে 2004 আপোনালোকে পাওক গতিকে আপোনালোকে বহুতে ভাবে যে মই এতিয়া মোক পাইছে কাৰণে কাৰণ মই সেনেকৈ মানে মোৰ মুকলি মঞ্চত মই নাথাকোঁ মুকলি মঞ্চত নাথাকোঁ কাৰণে ভাবে বহুতে ভাবে অমুকটো কিন্তু কথা কৈছোঁ যে মই যি কওঁ যে মই কৈছোঁ যে মই যি ক'ম বহুত মই তথ্যৰ ভিত্তিত কথা কওঁ আপোনালোকে এতিয়া কিনিছে এইখন 2004 ওলাইছিল এইখনে আমাৰ অসমীয়া আছিল মেইন কিতাপ আপোনালোকে দেখাই গৈছে তাৰ পাঠবিলাক মোৰ অৱস্থা নাই কিন্তু কেতিয়াই কিনা আপোনালোকে চাব এই পাঠ ওলাই গৈছে তথাপিও ইমান মৰম কৰি ৰাখি আছোঁ 2004 এডিশ্যন যিটো হৈছিল ৰিভাইজ এডিশ্যন আপোনালোকে চাওক 2004 কিনা এইখন কিতাপ মই 2004 ছেকেণ্ডবাৰ হৈছিল 2002 প্ৰথমবাৰ হৈছিল আপোনালোকক দেখুৱাই দিছোঁ যিসকল জ্যোতিষ পঢ়িব খোজে এইখন হ'ল অসমীয়া খুব একদম গুৰুত্বপূৰ্ণ অসমীয়া জ্যোতিষৰ খুব গুৰুত্বপূৰ্ণ নথি আপোনালোকক দেখুৱাই দিছোঁ কোনোবা যিসকলে জ্যোতিষৰ প্ৰতি ইণ্টাৰেষ্টেড সেইসকলে এই কিতাপখন কমচে কম কালেক্ট কৰিব পাব ক'ৰবাত ইতিমধ্যে কিমান ৰিভাইজ নাজানো কিন্তু মই 2004 প্ৰথম 2002 ওলাইছে 2004 মানে 2 বছৰৰ পিছত মই নাপালোঁ 2 বছৰ ওলাৰ লগে লগে পাইছোঁ মই কৈ থৈ দিছিলোঁ
দোকান এখনত মোক দি দিছিল আনি পেলাই আপোনালোকক মই এইকাৰণে ক'লোঁ এই কিতাপখন আপোনালোকে যিসকলে যৌতুকৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে এই কিতাপখন অসমীয়া মেইন কিতাপ ইয়াতকৈ ভাল কিতাপ অসমীয়া মোৰ হাতত অহা নাই পাইছোঁ বহুত সৰু সুৰা মই আপোনালোকক কৈ দিছিলোঁ মই এই যে মংগলৰ কথা 2007 ইয়াত এটা প্ৰবন্ধ আছিল চাব কৈছে এইখনত 2007 ইয়াত এটা প্ৰবন্ধ আছিল সেইটো হ'ল জ্যোতিষ আৰু মংগল গ্ৰহ চাওক আপোনালোকক দেখুৱাই দিছোঁ এই বস্তুটো জ্যোতিষ আৰু মংগল গ্ৰহ আৰু লিখিছিল আপোনাৰ বেদান্ত মাধৱ বৰদলৈ ডাঙৰীয়াই আপোনাৰ চাওক জ্যোতিষ আৰু মংগল প্ৰশ্ন বহুত আছে এই মংগলৰ ওপৰত ইমান ধুনীয়াকৈ তেখেতে ব্যাখ্যা কৰিছে নহয় সেই ব্যাখ্যাত এতিয়া মোৰ আপুনি দেখা পাব আছে আজ হৈ আছে এতিয়াও এই তলত কিছুমান আপুনি দেখা পাব এই আজ মাৰাই আছে দেখিছেনে তেতিয়া সেই গ'লে 2004 আজ মাৰিছোঁ মই মনত ৰাখিব হাতত মাৰিছোঁ হাতত এইখন হাতত ওলাইছে তেখেতৰ বিষয়বস্তু খুব ইম্পৰ্টেণ্ট বিষয়বস্তু এটা এতিয়াও মই যিখিনি ক'লোঁ আপোনালোকে কিয় নালাগে এই বিষয়বস্তু ইয়াত ধুনীয়াকৈ দিছে এতিয়া চাওক আপোনালোকে ধুনীয়াকৈ আজ মাৰি দিছ আছে মই তেতিয়া আজ 2007 মাৰিছিলোঁ এই কিতাপখন এই আলোচনীখন মই উলিয়াব লগা হ'ল এইকাৰণে মই যেহেতু মংগলৰ প্ৰবাল ৰত্নৰ কথা আহি গ'ল বহুতে মোক ক'ব পাৰে মানে বৰ ডাঙৰ জ্যোতিষী ওলাইছে কিন্তু নহয় একচুৱেলি কিয় নালাগে এখেতে লিখিছিল এই ডাঙৰীয়াই লিখিছিল তেতিয়াই বেদান্ত মাধৱ আপোনালোকক কৈ দিলোঁ যে নামটো মানুহজনক কৈ দিছোঁ যে লিখিছিল কি মংগলৰ এইটো আমাৰ আছিল কাৰণে লিখিছিল যে বেদান্ত মাধৱ বৰদলৈ ডাঙৰীয়াই লিখিছিল মংগলৰ প্ৰতিকাৰ হিচাপত এই মংগলৰ প্ৰতিকাৰ হিচাপত মই তাৰ কিছুমান বস্তু আপোনালোকক উল্লেখ কৰি দিম এতিয়া সেই আলোচনীখনৰ এখেতৰ মোৰ নিজস্ব নহয় এখেতে কি লিখিছিল আপোনালোকক পঢ়াই দিছোঁ মইতো ক'লোঁ যে মই কৈছিলোঁ যে কন্যা লগ্ন মেঘ ৰাশি জাতকে পঢ়িব নালাগে নিশাস্তম মংগলত নালাগে এখেতে এইখন আলোচনী মই তেতিয়াই পঢ়িছিলোঁ বহু কথা গতিকে মই এতিয়া সহজতে মই প্ৰবাল মই তৎক্ষণতে লিখি নিদিওঁ আপোনালোকক মই অকণমান মানে পঢ়াই দিম তেতিয়া আপোনালোকে বুজি পাব যে তেখেতে কি কৈছে যে এই ৰত্ন বিচাৰৰ ক্ষেত্ৰত কৈছে যে কিছুমান দেখা যায় যে বিশেষকৈ বৃষ মিথুন কন্যা তুলা চাব মনত ৰাখিব কিন্তু আপোনালোকে বৃষ মিথুন কন্যা তুলা মকৰ তথা কুম্ভ লগ্ন মনত ৰাখিব কিন্তু আপোনালোক যদি কোনোবা পিন্ধি আছে এই লগ্নৰ মানুহ চাব এই লগ্নৰ বিশেষকৈ দেখিল বৃষ মিথুন কন্যা তুলা মকৰ তথা কুম্ভ লগ্নৰ বাবে মংগল অশুভ গ্ৰহ কাৰণ অশুভ ভাৱৰ অধিপতি হোৱাত লগতে মংগল এইসমূহ লগ্নৰ অধিপতি গ্ৰহৰো শত্ৰু গ্ৰহ মনত কৰিব কথাবিলাক খুব ইম্পৰ্টেণ্ট বিষয়বস্তু জানিব লগা গতিকে এতেকে এইসকল লগ্নৰ ব্যক্তিয়ে 2007 বস্তু মই আপোনালোকক কৈ আছোঁ এতিয়া কিমান 26 অৰ্থাৎ আপোনালোকৰ 20 বছৰ আগৰ কথা আছে হিচাপ কৰিছোঁ 20 বছৰ আগৰ বস্তু আনিছোঁ আজি মই আপোনালোকক কি কৈছে যে এইসকল জাতক ব্যক্তিয়ে কেতিয়াও মংগল ৰত্ন প্ৰবল ধাৰণ কৰা উচিত নহয় আন লগ্নসমূহৰ বাবে মংগল শুভ আৰু মধ্যম ফলদায়ক যদিও অৱস্থান ভেদে বিচাৰ কৰিহে প্ৰবল ধাৰণ কৰিব লাগে ৰাখিব খুব সুন্দৰ কথা ইয়াৰ বাহিৰে মংগলে যদি মাংগলিক দোষ উৎপন্ন কৰে এইটোৱে আহিল আটাইতকৈ পইণ্টেড বস্তু বৰ্তমান জ্যোতিষী বহুত এইটো কৈছে সেইটো হ'ব কিন্তু আচল বস্তু ইয়াত কি দিছে চাব ইয়াৰ বাহিৰে মংগলে যদি মাংগলিক দোষ উৎপন্ন কৰি থাকে কুণ্ডলীত কৰিয়ে আৰু মংগল দেখা পালে মংগলক মানে প্ৰথম কাৰণে আপুনি বহুতে প্ৰবাল দি দিয়ে কিন্তু কথা কি লিখিছে এখেতে চাব মাংগলিক দোষ উৎপন্ন কৰি থাকে তেতিয়া মংগল ৰত্ন ধাৰণ কৰাটো বৰ্জনীয় সেইসকল যাৰ মাংগলিক আছে সেইসকলে ভুলতো আপোনালোকে প্ৰবাল নিপিন্ধিব কোনোবাই যদি দিছে মই কৈছোঁ এতিয়াও খুলি থৈ দিয়ক কি ক'লে
বস্তুটো আপোনালোকে চাওক এহালৈছোঁ কি কথা এনে যে মানে লেখা নাই খুব বহুত মইতো এতিয়াই কৈছোঁ যে মই মাত্ৰ দুটা ভাবি পাইছিলোঁ কিন্তু এইখন মোৰ হঠাৎ মনত পৰি গ'ল যে মই এনে এখন মোৰ তাতে আলোচনী আছে মই কালি চালোঁ বিচাৰি ক'ত আছে বস্তু চালোঁ মই আছে মানে পালোঁ মই আচ মাৰাই আছে এইবিলাক আণ্ডাৰলাইন কৰা আছে কি দিছে যে ইয়াৰ বাহিৰে যদি মাংগলিক দোষ উৎপন্ন কৰি থাকে তেতিয়া মংগল ৰত্ন ধাৰণ কৰাটো বৰ্জনীয় ইয়াৰ কাৰণ কি প্ৰবল ধাৰণ কৰাৰ লগে লগে মাংগলিক দোষৰ প্ৰভাৱ প্ৰবলভাৱে বৃদ্ধিহে পায় এটা গম পালে আপোনালোকৰ ভাল হ'বনে বেয়া হ'ব এতিয়া এই যে মই ক'লো নিশ্চয় মংগলত নালাগে মই কৈছিলোঁ দুটা কিন্তু এতিয়া মই আপোনালোকক ক'ব যে আপুনি ক'ত পালে মোক প্ৰশ্ন কৰা মানুহ বহুত আছে পাওঁ মই সোধা মানুহ আছে এইখন কুণ্ডলী বিচাৰ কৰিলে বুলি আপুনি কোনদিনাৰ কুণ্ডলী এই যে আপোনালোকে গম পালে মই দেখি দিছোঁ মোৰ তাত 2004 পৰা 7 লৈকে ফেট এণ্ড ফৰ্চুনৰ আলোচনী এতিয়াও ধুনীয়াকৈ থৈ আছে জাপি জাপি থৈ দিয়া আছে মই চাওঁ এতিয়াও চাওঁ অতি সুন্দৰ সুন্দৰ যেতিয়া খুব ভাল ভাল কথা লিখিছিল আৰু যোনে যদি পঢ়িছে এই সময় যিবিলাকে গভীৰভাৱে সেইবিলাকে এতিয়া বৰ্তমান মই কৈছোঁ সেই অকল জ্যোতিষ কৰি আছে বহুত মানে শুদ্ধ জ্যোতিষ কৰি থকা বুলি মই মানি ল'ম গতিকে কি কাৰণত দিছে যে প্ৰবল ধাৰণ কৰাৰ লগে লগে মাংগলিক দোষৰ প্ৰভাৱ প্ৰবলভাৱে বৃদ্ধি পায় যেহেতু প্ৰবল ৰত্নই মংগল গ্ৰহৰ প্ৰভাৱ বৃদ্ধি কৰে মনত ৰাখিব আপোনালোকে আৰু সেইকাৰণে শুভ ভাৱৰ অধিপতি হয় ক'ত কেতিয়া পিন্ধিব পাৰে কি দিছে যে সেইকাৰণে শুভ ভাৱৰ অধিপতি হয় মংগল যদি শুভ ভাৱত অৱস্থান কৰে মংগল প্ৰবল পিন্ধা যেতিয়া আপোনাৰ মংগল যদি শুভ ভাৱত অৱস্থান কৰে আৰু দুৰ্বল হৈ থাকে আপুনি কথাটো বুজি পালে অৰ্থাৎ কি ক'ব গৈছে মই কৈ দিছোঁ আপোনালোকক ধৰক মংগল আপোনাৰ তুংগী অৱস্থাত আছে ক'ত মকৰত ৰাহু বহি আছে তেতিয়া আপুনি প্ৰবল ধাৰণ কৰিব পাৰে কাৰণ তুংগী অৱস্থাত আছে মংগল স্বক্ষেত্ৰী আছে বৃশ্চিক ৰাশিত তাৰ লগত শনি বহি আছে তেতিয়াও আপুনি মংগলৰ শক্তি বৃদ্ধিৰ কাৰণে আপুনি প্ৰবল ধাৰণ কৰিব পাৰে কিন্তু লগ্ন সাপেক্ষে কথা আছে তাতো আৰু গতিকে আপোনাৰ কৈছে কি যে অধিপতি মংগল শুভ ভাৱত অৱস্থান কৰে আৰু অথবা দুৰ্বল হৈ থাকে তেতিয়াহে মংগলৰ শুভ প্ৰভাৱ লাভ কৰাৰ বাবে প্ৰবল ৰত্ন ধাৰণ কৰাটো উচিত গতিকে কি কৈছে যে ৰত্ন নিপিন্ধিলেও তাৰ বাহিৰে মংগল অশুভ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ কি কৰিব দিছে যে মংগল গ্ৰহৰ দান জপ মন্ত্ৰ স্তোত্ৰ পাঠ কবচ ধাৰণ আদি কৰাৰ বিধান আছে গতিকে আপোনালোকক কৈ দিলোঁ গতিকে আনফালে কথা এটা বৰ সুন্দৰ কথা লেখাই আছে মই এইখনৰ পৰাই কৈ দিছোঁ যে মংগল গ্ৰহৰ কাৰণে কি কৰিব লাগে যে মংগল গ্ৰহৰ অধিষ্ঠাত্ৰী দেৱী বগলামুখী মংগলৰ আৰাধ্য দেৱী মংগল গ্ৰহৰ অশুভ প্ৰভাৱ নাশ কৰিবলৈ বগলামুখী পূজা কৰিব লাগে অথবা বগলামুখী কবচ তন্ত্ৰ সিদ্ধ সাধকৰ দ্বাৰা প্ৰস্তুত কৰাই ধাৰণ কৰি ল'ব লাগে বুজি পালে কোনোবাই ক'ব কি কৈছে মই প্ৰথম কওঁতে এই বেটাই বহুত কৈ দিলে এতিয়া আপোনালোকক কৈ দিলোঁ কি কাৰণত নালাগে এতিয়াতো গম পালে কিছুমান ক্ষেত্ৰত নালাগে আপোনাৰ বিশেষকৈ মংগলৰ কথা মংগল পৰাক্ৰমী মংগল সাহসী দুৰ্দান্ত কাকো ভয় ভীত নকৰা মংগলৰ স্বভাৱ সন্মুখত যি পাই জয় কৰি যাব বিচৰা গতিকে যিকোনো বস্তুক বাধা নামানা এইটো থাকি গ'ল গতিকে আপোনালোকক মই কৈ দিলোঁ যে এই বিশেষকৈ মংগলৰ বিশেষকৈ কৈ দিলোঁ যে কিয় পিন্ধিব নালাগে এইটো কৈ দিলোঁ যে আপোনালোক কি ক'লে এই যে বগলামুখী একচুৱেলি যিসকল জাতিকত বিয়া বাৰু হোৱা নাই কিন্তু মাংগলিক সেইসকল জাতকসকলে একচুৱেলি বিয়াৰ আগত কিন্তু বগলামুখী মন্দিৰত গৈ এভাগ হ'লেও পূজা আগবঢ়াটো ভাল খুব ইম্পৰ্টেণ্ট
তাৰ বাহিৰেও আন এটা দিছে কিন্তু আন এটা বস্তু এইখন কিতাপৰ পৰাই মই কৈছোঁ যে আপোনালোকক চাব মই নিজৰ পৰা কোৱা যাব নাই যে কৈছে কি লাল কিতাপ অনুসৰি মংগলৰ প্ৰতিকাৰ এনেধৰণৰ লাল কিতাপৰ মতে এটা নিৰ্দেশ দিছে তেখেতে মোৰ তাত আছে লাল কিতাপ নাই তেখেতে ইয়াৰ পৰাই দিছোঁ তেখেতে কৈছে যে লাল কিতাপ অনুসৰি মংগলৰ প্ৰতিকাৰ এনেধৰণৰ কাৰণ কি হনুমান চালিচা পাঠ কৰক 1 নম্বৰত দিছে 2 দিছে হনুমান মন্দিৰ দৰ্শন গুৰ চুৰমাৰ প্ৰসাদ দান 3 নম্বৰত দিছে হনুমান মন্দিৰত সেন্দুৰ দান 4 নম্বৰত দুৰ্গা মন্ত্ৰ জপ 5 নম্বৰত ৰামায়ণৰ সুন্দৰকাণ্ড পাঠ এইটো লাল কিতাপৰ পৰা আনিছে নেক্সট দিছে গায়ত্ৰী মন্ত্ৰ জপ এইবিলাক কৰিব পাৰে তাকে কৈছে বিশেষকৈ বান্দৰক আহাৰ খাবলৈ দিয়ক মংগলবাৰে ব্ৰত পালন কৰক গতিকে আপোনালোকক প্ৰতিকাৰখিনি কৈ দিলে আপোনালোকক যে অকল প্ৰবাল পিন্ধিব লাগিব ধৰা বান্ধা নহয় প্ৰবাল নিপিন্ধে এইখিনি বস্তু দুটা বস্তু দিছে এটা আগত দিলে নেক্সটটো লাল কিতাপৰ পৰা দিছে কি দিছে মংগলত পালে এই দিছোঁ ভালে থাকক কুশলে থাকক আৰু কোনোবাই যদি পিন্ধি আছে বিশেষ এইকেইটা লগ্নৰ মানুহ মই যিকেইটা কথা ক'লোঁ বিশেষকৈ কৈ গমেই পালে আপোনালোকে সেইকেইটা বিশেষকৈ মেঘ কাৰেকশ্যন বিশেষকৈ বৃষ লগ্ন হওক তুলা লগ্নৰ মানুহ হওক কন্যা লগ্নৰ মানুহ হওক মূল কথা আপোনাৰ মকৰ লগ্নৰ কুম্ভ লগ্ন এইবিলাক লগ্নৰ জাতকে প্ৰবাল পিন্ধিব নালাগে নিপিন্ধিব কোনোবা ৰাশি ৰত্ন মংগল দিলেও পিন্ধিব নালাগে আৰু নিজক কৈ দিছোঁ মইতো চফা মই কৈ দিম কৈ দিলোঁ আৰু বস্তুটো আপোনালোকক মই দেখুৱাই দিলোঁ যে মই কোৱা নহয় এই আজিৰ পৰা মোটামুটি 20 বছৰ আগৰ আলোচনী এইখন আৰু তেতিয়াই ধুনীয়াকৈ টান এই ফেট এণ্ড ফ্ৰুটছ আলোচনীখনৰ বিষয়বস্তু আপোনাক কৈ দিলোঁ আপোনালোকৰ মোৰ তাত আছে যথেষ্ট মোৰ তাত এতিয়াও এই ক'ৰটো সোমাইছে হয় মোৰ এইবিলাক ইমান সুন্দৰ কিতাপ আলোচনী মুক্ত মইতো আণ্ডাৰলাইন কৰি দেখুৱাই দিওঁ তেতিয়া মোক দিয়া যে হাততে আণ্ডাৰলাইন কৰিছোঁ গতিকে আপোনালোকে মোৰ হিচাপ কৰা জ্যোতিষ লগত তেতিয়া ৰিলেটেড গণবাই মই ভাবিছে কালি আহিফালে মানে ভিডিঅ' খুলিছোঁ বা মোক কৰিছোঁ অলপ শিকিছে গতিকে এৰিছোঁ ভালে থাকক কুশলে থাকক আপোনালোকক ভালে থকাৰ কাৰণে কৈছোঁ বিশেষকৈ যিসকল মানে মাংগলিক যিসকলৰ আপোনাৰ মংগল ৰাহুৰ প্ৰভাৱৰ কাৰণে জামেলা পাই আছে যিসকলে বিশেষকৈ মংগল বা শনি মানে কাৰণে যন্ত্ৰণা পাই আছে সেইসকল বিশেষকৈ কৈ দিছোঁ আপোনালোকৰ কাৰণে অথবা যিবিলাকৰ শুক্ৰ মংগলৰ প্ৰভাৱৰ কাৰণে কিছুমান থাকিছে এনেকুৱা কৰিছে দশান্তৰ টকা সেইবিলাক অলপমান বিশেষকৈ মংগলৰ প্ৰতিকাৰখিনি ঠিক এনেকুৱাকৈ কৰি ল'ব পাৰে গতিকে আপোনালোকে কৰি ল'ব মইতো কৈ দুটাই দিলোঁ যিসকলৰ বিয়া বাৰু হোৱা নাই সেইসকল মাংগলিক হ'লেতো বগলামুখী মন্দিৰত যাব ক'লোঁ তাৰ বাহিৰেও আপোনালোকে এটা কথা যে নাযায় যদিও সেইসকল ব্যক্তিয়ে বা জাতক জাতিকাই প্ৰতিদিন সন্ধিয়া হনুমান চালিচা পাঠ কৰাটো ভাল আৰু মঙলবাৰে হনুমান মন্দিৰত গৈ তাত সেন্দুৰ দিয়াটো সাত্বিক প্ৰতিকাৰ আৰু একো হানি নহয় আপোনালোকৰ একো হানি নহয় অলপ পইচা এৰিলোঁ ভালে থাকক কুশলে থাকক